নিৰুদ্দেশ এজন যুৱক স্ক্ৰীনত দেখা এগৰাকী সাবিকুন নেহা নামৰ মহিলাগৰাকীৰ স্বামী দিন ইছলাম কেইবাদিন ধৰি নিৰুদ্দেশ হৈ আছে। ৰ'ব আচল কথালৈ আহোঁ। এগৰাকী সাবিকুন নেহাৰ স্বামী মৰিগাঁৱৰ গড়মাৰীৰ দিন ইছলাম। মহিলাগৰাকীৰ ভাষ্য অনুসৰি আজি প্ৰায় ১.৫ বছৰ হ'ল তেওঁলোকৰ বিবাহপাশত আবদ্ধ হোৱা। ১.৫ বছৰত কোনো দিনে খবৰ নাৰাখিলে পত্নীৰ। এদিন হঠাৎ কাল অমানিশা অহাৰ দৰে পত্নী ঘৰ ওলাল স্বামী দিন ইছলাম। পিছত শহুৰৰ ঘৰত বিভিন্ন বাক বিতণ্ডতাত লিপ্ত হৈছিল দিন ইছলামে। এতিয়া মহিলাগৰাকীৰ ভাষ্য অনুসৰি ঘৰৰ পৰা পলায়ন কৰে স্বামী দিন ইছলামে। তাৰ পিছতে লাগিল কেনা। এতিয়া ল'ৰাৰ পক্ষই অপহৰণ কৰা বুলি গোচৰ ৰুজু কৰিছে মিকিৰভেটা আৰক্ষী থানাত। তাৰ পিছতেই পত্নী সাবিকুন নেহাইও স্বামী দিন ইছলামৰ ওপৰত ৰুজু কৰিছে গোচৰ। এতিয়া প্ৰশ্ন হয়, সঁচাকৈ অপহৰণ নে পলায়ন? সেয়া হ'ব লক্ষণীয় বিষয়। ইয়াৰ পিছতে পত্নী সাবিকুন নেহাই স্বামীক বিচাৰি কাষ চাপিছে সংবাদ মাধ্যমৰ। তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে পলাতক স্বামী দিন ইছলামক যদি বিচাৰি পায় তেওঁ হেনো ১০,০০০ টকা প্ৰদান কৰিব। যোগাযোগৰ নম্বৰ 8099206445 অথবা 9074711613। মৰিগাঁৱৰ পৰা অচ্যুত কৃষ্ণ দাসৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ঘটনাটো বিবাহ হোৱা মোৰ ২ বছৰ হ'ল। ২ বছৰ হোৱাৰ পিছত আমি এটা বাচ্চা আছে, বাচ্চাটো লৈ পেলাই ১.৫ বছৰ হৈছে আমাক নিজৰ ঘৰত আছোঁ। পিছত সি এদিন ঘপকৈ আহিলে। অহাৰ পিছত আমি মানুহ মাতি পেলাই তাহানৰ ঘৰ মানুহ মাতি পেলাই দিছোঁ। তাহানে লুকাই থৈ পেলাই আমাৰ ওপৰত কেছ কৰিলা যে আমি বোলে মাৰি পেলাইছোঁ। আপোনালোকে যদি ল'ৰাটোক খোজ যুঁজি পোৱা তে ওলাই দিলে ভাল হ'ব। আজি বহুত দিন হ'ল নিজত কিবা নিৰুদ্দেশ হৈ আছে। এতিয়া ল'ৰাটো বিচাৰি পোৱাই নাই। আমাৰ হাতৰ পৰা ৫০,০০০ টকা নিছিলে। মাল বস্তু দেৱাৰ কথা আছিল। তাহানে কৈছে মাল বস্তু নালাগে, পইচা দিলেই হ'ল। নিছিল, নিয়াৰ পিছতে এনেকুৱা ঘটনা ঘটাইছে সি। আপুনি থকা কিমান বছৰ হ'ল? ১.৫ বছৰ হৈছে আমাৰ নিজৰ ঘৰত আছোঁ। সি খোজ খবৰ লোৱা নাই। এদিনৰ বাচ্চা আছে, বাচ্চাটো খোজ খবৰ লোৱা নাই। ঘটনাটো মানে আমাৰ ভনীজনী ১.৫ বছৰমান হৈছে বিয়া হোৱা। পাছত বাচ্চা এটা হৈছে। বাচ্চাটো এইটো বাচ্চা, এইটো আমাৰ ভনীজনী হয়। পাছত ১.৫ বছৰ হোৱাৰ পৰা আমাৰ ঘৰতে আছে। খবৰ খাতি একো লোৱা নাই ল'ৰাটো। মাজতে ১ বছৰমান হৈ গৈছে, ১ বছৰমান পিছত গৈছে ল'ৰাটো। পাছত আমাৰ কিবা কিবি তৰ্কাতৰ্কি হৈছে আব্বাৰ লগত। হোৱাৰ পিছত ল'ৰাটো আমাৰ আব্বা ঘৰতে আটকাই ৰাখিছিলে মানে। পাছত তাহানে খুলি পেলাই লৈ গুচি গ'লগৈ মানে ল'ৰাটো। যোৱাৰ পিছতে ল'ৰাটো এতিয়া তাহানে বোলে কৈ আছে, কেছ দিছে যে ল'ৰাটো তাহানে আমি বোলে মাৰি পেলাইছোঁ। এনেকৈ কৈছে মানে এতিয়াতো আমি জানিছোঁ ল'ৰাটো মাৰা নাই। তাহানে এতিয়া কৈ আছে মাৰি পেলাইছোঁ এনেকুৱা। এতিয়া আব্বাৰ ওপৰতে কেছ কৰিছে মানে এইটো মানে ল'ৰাটো ক'ৰবাত দুজা আছে, টকা ১০,০০০ দিয়া হ'ব, নাম্বাৰ দিয়া হ'ব, যোগাযোগ কৰি ল'ৰাটো মানে ওলাই দিব লাগিব। ল'ৰাজনৰ নামটো কি আছিল? ল'ৰাজনৰ নাম দিন ইছলাম। ঘৰ তৰাজান গড়মাৰী। আপোনাৰ ঘৰ ক'ত আছিলে? মোৰ ঘৰ গড়মাৰী। কিবা সম্পৰ্কীয় হয় নেকি ল'ৰাজন? ল'ৰাজন চাচা ল'ৰা হয়, জেঠা ল'ৰা হয়, আমাৰ মানে ভায়ে হিচাপে। যিহেতু থানাত কেছ কৰিছে, এতিয়া তেওঁলোকৰ কিবা তৎপৰতা বাঢ়িছে নেকি? নহয়, এতিয়া তাহানে এইটোৱে কেছ কৰিছে যে ল'ৰাটো আমি মাৰি পেলাইছোঁ। এনেকৈ কেছ কৰিছে মানে এতিয়া ল'ৰাটো নাইকিয়া কৰি পেলাই মাৰি পেলাইছোঁ আমি, এনেকৈ বুলি কেছ কৰিছে। এইখিনিয়ে কথা।